সুপ্ৰভাত বিচনাখন এৰাই নাই নেকি যদি এৰা নাই সোনকালে এৰক এবাৰ মনত পেলাই দিয়কচোন যদি এতিয়া শুই থকা সময়ত আটাইতকৈ জোৰছে লাগে কি কৰিব কানি কাপোৰ অতৰাই ঠাণ্ডা চাণ্ডা নামানি তুফান দৌৰিব ৱাছৰুমলৈ তাৰপাছত ওলাই আহি আপোনাৰ শান্তি জীৱনটো তেনেকুৱাই আমি প্ৰয়োজনত কাম কৰিবলৈ ৰৈ থকাৰ অভ্যাসটো এৰি দিব লাগে এই যে গোটেই ৰাতিটো মৰাশৰ দৰে পৰি আছিলোঁ সেইবাবে শুই থকাৰ মজাটো কেনেকুৱা সেইটো গম পোৱা নাছিলোঁ সেইকাৰণে আমি প্ৰত্যেকেই কওঁ যে ৰাতিপুৱা শুই থকাৰ মজাকণ বৰ বেলেগো সেই আমেজটো বেলেগো কাৰণ গোটেই ৰাতিটো মৰাশৰ দৰে পৰি থাকি ৰাতিপুৱা সময়ত সাৰ পাই শুই থকাৰ আমেজ ল'বলৈ চেষ্টা কৰা আমি প্ৰতিজন মানুহ এই অভ্যাসটো এৰি আশা কৰিম আজিৰ দিনটো ভাল ধৰণে পাৰ হ'ব আৰু প্ৰয়োজনত কাম কৰাৰ অভ্যাসটো এৰি প্ৰয়োজন নোহোৱাৰ আগতে নিত্য নৈমিত্তিক কামসমূহ কৰি যোৱাৰ আমি অভ্যাস কৰিব লাগে কিন্তু আপোনাৰ দৰেই ময়ো আপোনাৰ ৰাতিপুৱা শুই আমেজ লৈ ভাল পোৱা এজন মানুহ কিন্তু লাহে লাহে এইসমূহ অভ্যাস এৰিবলৈ চেষ্টা কৰিছোঁ কিমান পাৰোঁ নাজানো আৰু চেষ্টা কৰাৰ বাবে আপোনালোককো উপদেশটো দিছোঁ যদি পাৰে সাৰ পাই মজা লোৱাৰ অভ্যাসটো এৰি সাৰ পাই সপোন দেখাৰ অভ্যাস কৰক ধন্যবাদ ৰাতিপুৱা শুই আমেজ লৈ ভাল পোৱা এজন মানুহ কিন্তু লাহে লাহে এইসমূহ অভ্যাস এৰিবলৈ চেষ্টা কৰিছোঁ কিমান পাৰোঁ নাজানো আৰু চেষ্টা কৰাৰ বাবে আপোনালোককো উপদেশটো দিছোঁ যদি পাৰে সাৰ পাই মজা লোৱাৰ অভ্যাসটো এৰি সাৰ পাই সপোন দেখাৰ অভ্যাস কৰক ধন্যবাদ পুৱাৰ পৰা কেইবাজনো বন্ধুৱে ফোন কৰিলে আৰু কৈছে যে আজি পুৱাৰ ভিডিঅ'টো কিয় নিদিলে এই ভিডিঅ'টো তেওঁলোকৰ বাবে সুপৰ্ণখাৰ যেতিয়া নাকটো কাটি পেলোৱা হৈছিল তেওঁ ভাতৃ ৰাৱণৰ আগত কৈছিল যে মোৰ নাকটো কাটি পেলালে আৰু লগালগ ৰাৱণে ৰিয়েকশ্যন দিছিল যে যিটো মোৰ ভনীক এনেকুৱা গতি কৰিলে তাক মই শুদাই নেৰো তাক হত্যা কৰা হ'ব ৰাম ৰাৱণৰ যুদ্ধৰ আৰম্ভণি সেয়াই আৰু অৱশেষত ৰাৱণৰ বধ হ'ল কি ধৰণে কেনেকৈ সকলোখিনি আপোনালোকে জানে ঠিক আমাৰো জীৱনত এনেধৰণৰ কিছুমান ঘটনা ঘটে সেই ঘটনাবিলাকৰ আঁৰৰ ৰহস্য কি সেই কথাটো আমি জানিবলৈ নিবিচাৰোঁ আৰু আমি ডিচিশ্যন লৈ লওঁ যাৰ ফলত আমি বিপদত পৰোঁ যদি সুপৰ্ণখাক ৰাৱণে প্ৰশ্ন কৰিলেহেঁতেন তই কিয় ৰাম লক্ষ্মণৰ ওচৰলৈ গৈছিল তই সীতাৰ ওচৰলৈ কিয় গৈছিল এই কথাখিনি যদি সুধিলেহেঁতেন হয়তো ৰাম ৰাৱণৰ যুদ্ধ নহ'লহেঁতেন ৰামায়ণৰ সৃষ্টি নহ'লহেঁতেন ঠিক তেনেধৰণে আমাৰ জীৱনতো কিছুমান সিদ্ধান্ত লৈ লওঁ যিবিলাক সিদ্ধান্তই আমাক জীৱনত বিপদত পেলায় জীৱনত ভয়ানক বিপদত পেলায় আৰু সেই বিপদবিলাক নহ'বৰ বাবে কিবা এটা ঘটনা দেখাৰ লগে লগে তাৰ উত্তৰ লগালগ নিদিব তুৰন্ত ৰিয়েকশ্যন নিদিব প্ৰতিক্ৰিয়া তুৰন্ত প্ৰকাশ নকৰিব চাই ল'ব যে সেই ঘটনাটো কিয় সংঘটিত হ'ল সকলোখিনি আঁতিগুৰি মাৰি চোৱাৰ পাছতহে আপুনি নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব অন্যথা আপুনি লোৱা সিদ্ধান্তই আপোনাৰ জীৱনলৈ বিপদ মাতি আনিব পাৰে ধন্যবাদ আশা কৰিম আজিৰ দিনটো ভাল ধৰণে পাৰ হ'ব কৃষকসকলৰ মনবোৰ সুখানুভূতিৰে ভৰি পৰে হয় মাজুলীৰ চাৰিওফালে এতিয়া সৰিয়হ ফুলিছে